নিশ্চয় হিমাক্ষী আপোনাৰ লগতে প্ৰতিগৰাকী দৰ্শকক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই যেহেতু উপস্থিত আছোঁ বেলতলা বজাৰত আৰু বেলতলা বজাৰত বিহুক লৈ যি ধৰণৰ উৎসাহ বা কেনেধৰণৰ ইয়াতে গ্ৰাহক ওলাই আহিছে বা ব্যৱসায়ীৰ মাজত কেনেধৰণৰ তেওঁলোকৰ উৎসাহ সেয়া আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখিব পৰা গৈছে যিহেতু বৰ্তমান 10 বজা নাই কিছু সময় বাকী আছে লাহে লাহে বেলতলা বজাৰত যথেষ্ট সংখ্যক ইয়াতে গ্ৰাহকৰ ভিৰ হ'ব কিন্তু বৰ্তমানৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাম যে লাহে লাহে ওলাই আহিছে গ্ৰাহকসকল কিন্তু এটা কথা ক'ব লাগিব যেহেতু কৃষিজীৱী অসমীয়াৰ বা কৃষিজীৱী স্বাভিমানী অসমীয়াই যেহেতু ৰঙালী বিহু উদযাপন কৰে গতিকে যেহেতু গাঁৱৰ যিসমূহ গাঁও আছে সেই গাঁৱলৈ যথেষ্ট সংখ্যক লোক গুৱাহাটীৰ পৰা বিহু উদযাপনৰ বাবে গৈছে গতিকে গুৱাহাটীৰ যি পৰিৱেশ সেই পৰিৱেশ লাহে লাহে হয়তো কিছু খেৰেঙা হ'ব কিন্তু বজাৰৰ যি পৰিৱেশ সেই বজাৰৰ পৰিৱেশ যি ধৰণৰ আছে আমি সেই পৰিৱেশ দেখুৱাম এগৰাকী আইতা আছে মই আইতাৰ ওচৰলৈ আহিম আইতা আপুনি বজাৰ কৰিবলৈ আহিছে নেকি এই বজাৰ কৰিবলৈ আছে বিহু বজাৰ বুলি অলপমান কি কিনা হ'ব বিহু বুলি মই বিশেষকৈ নাৰিকল ল'বলৈ আহিছোঁ তাৰপিছতে আৰু ৰঙা মিঠা আলু আৰু কাঠ আলু সেইখিনি বিচাৰি আহিছোঁ আৰু চাম আৰু যি যি চকুত পৰে কাপোৰ কানি কিনা হ'ল কাপোৰ আমাৰ ফাঁচী বজাৰৰ পৰা আনিছে ল'ৰা বোৱাৰীয়ে আৰু গামোচা মই আগতেই কিনি থৈছোঁ অসমীয়া গামোচা গতিকে ইয়াত বজাৰত নাই কিনা আৰু সেইবোৰ কেনেকুৱা এইবাৰ বিহুক লৈ কেনেকুৱা ধৰণৰ উৎসাহ আপোনাৰ কি ধৰণে উদযাপনটো একদম বেয়া নহয় আমাৰ ঘৰৰ কাষতে মই বেলতলাত থাকোঁ আমাৰ কাষতে পবন ক্লাবত বিহু কৰ্মশালা হৈ আছে মই 3-4 দিন গৈ চালোঁগৈ ভালো লাগিলে ইমান উৎসাহ চবৰে বিহুৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ বিহু নাচটোৰ কাৰণে বৰ উৎসাহ সিহঁতৰ সেইটো কাৰণে চবেই ভাল লাগিছে আৰু প্ৰত্যেক গাৰ্জেনে যে অভিভাৱকে যে ল'ৰা ছোৱালীক যে বিহুটো কি বস্তু শিকাবলৈ বিহু কৰিবলৈ যে পঠাইছে সেইটোৱে তেওঁলোকক মই বিৰাট ধন্যবাদ জনাইছোঁ সকলো অভিভাৱকে যেন তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক বিহু নাচ শিকাওক বিহু নাচ বুলিয়েই নহয় ল'ৰাবিলাকক ঢোল পেঁপা গগনা যি হয় গোটেইখিনি যেন শিকাবলৈ তেওঁলোকক উৎসাহ দিয়ে আৰু এই কৰ্মশালাবোৰলৈ পঠিয়ায় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ বিহুৰ শুভেচ্ছা থাকিলে খুব সুন্দৰভাৱে যাতে সকলোৱে বিহু উদযাপন কৰে তাৰ প্ৰতি প্ৰতিদিন টাইমত প্ৰতিগৰাকী দৰ্শকক আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বেলতলাৰ যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাই যাম কিন্তু হিমাক্ষী এটা কথা ক'ব লাগিব যে যি সময়ত হেণ্ডলুম টেক্সটাইলে বা হস্ততাঁত বস্ত্ৰশিল্পই যি তেওঁলোকে কঠোৰ হৈছে যে পাৱাৰলুমৰ গামোচা যাতে নিষিদ্ধ হয় সেই নিষিদ্ধৰ বাবে তেওঁলোকে যি তৎপৰভাৱে বা কঠোৰভাৱে তেওঁলোকে বিভিন্ন বজাৰত তেওঁলোকে অভিযান চলাইছিল কিন্তু দেখিব পোৱা যায় যে একাংশ কিন্তু যি বিপণীত বেলতলা যিহেতু মই উপস্থিত আছোঁ একাংশ বিপণীত বা অধিকাংশ বিপণীত দেখিব পোৱা গৈছিল যে পাৱাৰলুমৰ যি গামোচা সেই গামোচাৰ সমাহাৰ শ গামোচা ইয়াতে উপলব্ধ হৈছে পাৱাৰলুমৰ গতিকে এক আচলতে যথেষ্ট বেয়া খবৰ বুলি ক'ব লাগিব আৰু এনেধৰণৰ যি অসমীয়া থলুৱা যি শিপিনীৰে নিজে হাতেৰে তৈয়াৰ কৰা যি গামোচাৰ অনাদৰ কৰি এনেধৰণৰ বহিৰাগত বা বহিৰাজ্যৰ পৰা আমদানিকৃত যি গামোচা সেই গামোচাৰ যি প্ৰচলন সেই প্ৰচলন বৰ্তমানো যে খুব যি ব্যাপকভাৱে ৰাজ্যত চলি আছে আৰু সেই চক্ৰ উৎখাত কৰিবলৈ আমি যিহেতু পূৰ্বৰ পৰা চেষ্টা কৰিছিলোঁ ফেঞ্চি বজাৰৰ যি কেন্দ্ৰ আছিলে যি পাৱাৰলুমৰ যি ঘাটি সেই ফেঞ্চি বজাৰ আমি উচ্ছেদ কৰাৰ বাবে এক চেষ্টা চলাইছিলোঁ কিন্তু দেখিব পোৱা গৈছে যে ফেঞ্চি বজাৰক কেন্দ্ৰ কৰি গুৱাহাটীৰ বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰলৈ এনেধৰণৰ যি পাৱাৰলুমৰ গামোচাসমূহ আচলতে পঠিওৱা হয় বা তাৰ পৰা লৈ যায় গতিকে এনেধৰণৰ যি পাৱাৰলুমৰ গামোচাৰ বাবে বিৰুদ্ধে যি ধৰণৰ অভিযান চলি আছে সেই অভিযানক কিন্তু এক প্ৰকাৰ যেন ভেঙুচালি কৰি একাংশ ব্যৱসায়ী এনেধৰণৰ পাৱাৰলুমৰ গামোচা ইয়াতে উপলব্ধ কৰাইছে বা গ্ৰাহকৰ বাবে তেওঁলোকে মেলি দিছে গতিকে অসমীয়া স্বাভিমানী অসমীয়া যি শিপিনী আছিল সেই শিপিনীসকলৰ দ্বাৰা বা নিজ হাতেৰে তৈয়াৰ কৰা সেই গামোচাক যি তেওঁলোকে ভেঙুচালি বা গামোচাক আওকাণ কৰি এনেধৰণৰ যি গামোচা সেই গামোচা ইয়াতে প্ৰচলন আচলতে খুব ভাল খবৰ নহয় কিন্তু বিহুৰ সময়ত যিহেতু প্ৰতিখন বিপণীত গামোচাসমূহ উপলব্ধ হৈছে শিপিনী নিজ হাতেৰে শিপিনীয়ে বোৱা গামোচাৰ লগতে কিন্তু পাৱাৰলুমৰ গামোচাৰ যি প্ৰচলন সেই প্ৰচলন যাতে খুব সোনকালে বা তীব্ৰভাৱে যাতে বিভাগে উচ্ছেদ বা বিভাগে তীব্ৰভাৱে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু যি আমি পৰিৱেশ সেই পৰিৱেশো দেখুৱাই অনুপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু বেলতলা বজাৰৰ পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক অনুপ নাথে